সমগ্ৰ ছাত্ৰ ছাত্ৰীসকল আছে, শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আছে, সকলোৱে সহযোগ কৰিছে আৰু খুব ধুনীয়া কৰি আমি আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি আমি এই অনুষ্ঠানটো ৰূপায়িত কৰিছোঁ। আমাৰ পাৰ্টিৰ দলৰ ফালৰ পৰাও আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আমাৰ 4টা বিধানসভা সমষ্টিৰ 865টা বুথত আজি এই বৃক্ষৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু সফলভাৱে ৰূপায়ণ হ'ব। ইতিমধ্যে আমি বুথৰ পৰ্যায়ত আমি সকলোকে গছপুলি বিতৰণৰ ব্যৱস্থা কৰা হৈছে। গতিকে আজি মই ইয়াতে আহি উপস্থিত আছোঁ ননাইপাৰা আদৰ্শ বিদ্যালয়ত আৰু আহি খুবেই ভাল লাগিছে, পৰিৱেশটো দেখি ভাল লাগিছে। এখন নতুন বিদ্যালয়, ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনা আছে, শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট উৎসাহ উদ্দীপনা আছে। আশা ৰাখিছোঁ অনাগত দিনবিলাকত এই বিদ্যালয়খনত যাতে এই অঞ্চলৰ এটা জাকত জিলিকা শিক্ষানুষ্ঠান হিচাপে গঢ় লৈ উঠে, তাৰ কাৰণে মই শুভকামনা জনাইছোঁ। আৰু আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমূহ ৰাইজলৈ মই বিশ্ব পৰিৱেশ দিৱসৰ ওলগ জনাইছোঁ। তেখেতলোকক কৈছোঁ যে আজি আমি মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা বিশেষভাৱে আগ্ৰহ ব্যক্ত কৰিছিলে যে এক পেৰ মা কে নাম, যে আমি নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰিম। আৰু আজি আমি ছাত্ৰ ছাত্ৰীসকলক এইখিনি কথাই কৈছোঁ যে এজোপা গছপুলি ৰুই যাতে তাক লালন পালন ৰক্ষণাবেক্ষণ দিয়াৰ পৰা আৰম্ভ কৰি ডাঙৰ দীঘল কৰালৈকে গছপুলিডাল যাতে আমি ভালকৈ ৰাখিব পাৰোঁ, তাৰ কাৰণে তেখেতসকলক মই অনুৰোধ জনাইছোঁ। আৰু তেখেতসকলেও আগ্ৰহ প্ৰকাশ কৰিছে, সকলোৱে গছপুলি ৰোপণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। এইকাৰণেই আমি কৈছোঁ যে আমি দলৰ ফালৰ পৰা কৈছোঁ, আমি ব্যক্তিগতভাৱে কৈছোঁ যে এক পেৰ মা কে নাম, যে মাতৃৰ নামত যিজোপা গছ আমি উৎসৰ্গা কৰিম, ৰোপণ কৰিম, সেই গছজোপা আমি প্ৰতিপালন কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব, এইটো নৈতিক দায়িত্ব। গতিকে এই নৈতিক দায়িত্ব পালন কৰাৰ কাৰণেই আমি বিশেষভাৱে আমি আৰম্ভ কৰিছোঁ গোটেই অভিযানটো। গতিকে এইবাৰ এনেকুৱা ধৰণৰ নহয়, আমি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি সকলোকে, আমাৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক ইয়াত আমি অনুৰোধ জনাইছোঁ। আমি প্ৰায় ইয়াতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজতো গছপুলি ৰোপণ কৰা হৈছে, মানে বিতৰণ কৰা হৈছে। আৰু গছ যিখিনি আছে আমাৰ যিখিনি আমাৰ গোটেই চৌহদৰ চাৰিওফালে আমি গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ ইয়াতে 400ৰো অধিক আমাৰ গছপুলি আজি বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ওচৰতো বিতৰণ কৰা হৈছে আৰু গোটেই চৌহদতো লগোৱা হৈছে। চাওক, এনেকুৱা কথা হৈছে, হাতী মানুহৰ সংঘাতৰ সম্পৰ্কত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। হাতী মানুহৰ সংঘাতৰ ওপৰত যোৱা 24 ফেব্ৰুৱাৰীত যিখন আমাৰ অধিৱেশন হৈছিল, BTC পৰিষদৰ অধিৱেশন হৈছিলে, তাতো এই বিষয়ে আমাৰ প্ৰশ্ন উত্থাপন হৈছিল। আৰু এই ক্ষেত্ৰত আমি কি ধৰণে আগবাঢ়িব পাৰোঁ, এই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰি বন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্যজনক অনুৰোধ জনোৱা হৈছে। বিশেষভাৱে আমাৰ ওদালগুৰি জিলাৰ উত্তৰ অঞ্চলত এই হাতী মানুহৰ সংঘাতটো যথেষ্ট বৃদ্ধি হৈ আছে। গতিকে আমি কেনেকৈ কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমাৰ উপযুক্ত যিখিনি বিজ্ঞানসন্মতভাৱে আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িম। নিশ্চিতভাৱে অনাগত দিনবিলাকত আমাৰ যথেষ্ট সমস্যা আছে, আন্তঃগাঁথনিৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে। এই সমস্যাসমূহৰ ক্ষেত্ৰত বিধায়কসকল যিহেতু নৱনিৰ্বাচিত বিধায়কসকলেও যিহেতু আগবাঢ়িব, আৰু তেখেতসকলৰ প্ৰতি মোৰ এটাই আহ্বান আছে। মই কৈছোঁ, ইয়াৰ বিগত কালচোৱাতো মই কৈছোঁ, যেতিয়া আমাৰ নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা হৈছে, তাৰ পাছতেই মই বিধায়কসকলক কৈছোঁ যে আপোনালোকে অন্ততঃ আন্তঃগাঁথনি নিৰ্মাণ আৰু যাতায়াতৰ ব্যৱস্থাটো যাতে সুচল হয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।